নমস্কাৰ পুনৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰিছো প্ৰভু ভগৱন্তৰ আশীৰ্বাদত আপোনালোকেও সকলোৱে ভালে কুশলে আছে আৰু আপোনালোকৰ ৰাইজৰ আশীৰ্বাদত আমিও সকলোৱে ভালে কুশলে আছো। আৰু আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছো আৰু এইফালে ৰাতিপুৱা আমাৰ আদি অঞ্চুৰ পৰাই আজি ভিডিঅ'টো আৰম্ভ কৰিছো। আদি ইফালে চোৱা, হাই দিয়া অঞ্চু, হাই দিয়া অঞ্চু, হাই দিয়া অঞ্চু, হাই দিয়া। গুড মৰ্নিং সকলোলৈকে। আজি ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই। এইফালে আমাৰ বাইদেউকেইটাও টিউচন কৰি আছে আৰু মোৰ ভিডিঅ' লোৱাটো চাই মানে মোৰ ভিডিঅ' লোৱাটো গম পাই মানে জুমি চাই আছে এই বেৰৰ ফাঁকৰ পৰা দৰজাৰ পৰা। এইফালে দুইজনী বোৱাৰীয়ে কি কৰি আছে ৰাতিপুৱা কুকাৰৰ ভিতৰত সোমাব লৈছে। এইফালে দালি বহাব লৈছে, আলু কাটিলে আৰু এইফালে আদিয়া আমাৰ গৰম পানী, হৰলিক্স, মেৰিগোল্ড বিস্কুট খাই আছে ন। আনি দিম ৰ। তাৰপিছত আমাৰ আদি অঞ্চুৰ তাঁতই খালে আৰু পুৰি খালে, চাহ খালে, খাই বৈ দোকানলৈ ওলাই গ'ল। এতিয়া আমাৰ বাৰী আৰু দেই, আমি খাম আৰু ন দেহা। আমাৰ দেহা গৰম পানীও খালে, ইফালে এগিলাচ খতমে কৰিলে আৰু এগিলাচ ইফালে আছে। এতিয়া আমাৰ জ্ঞানী বেটাটো গৰম পানী খাব আৰু এইফালে ঘৰৰ পৰা আহিয়ে ধুনীয়াকৈ ধূপকাঠি জ্বলালোঁ। এই ধূপকাঠিও নুমি গ'ল। এতিয়াই মনত পৰিলে ভিডিঅ' কৰিবলৈ। অকণমান আপোনালোকক কৈছিলোঁ নহয় সদায় মোৰ দোকানখন দেখাম বুলি, সেয়ে আৰু এতিয়া ধুনীয়াকৈ পূজা পাতল কৰি ল'লোঁ, কফিও খালোঁ আৰু পাহৰি গ'লোঁ। এইফালে ধূপকাঠি নুমি গ'ল, কিন্তু চাকি গছ এতিয়ালৈকে ধুনীয়াকৈ জ্বলি আছে। সেয়ে আপোনালোকক কৈছোঁ নহয় মই দোকানৰ পৰা যে সদায় ভিডিঅ' দিম বুলি। সেই গতিকে অকণমান মোৰ দোকানখন অকণমান এনেকৈ ধুনীয়াকৈ দেখাই দিছোঁ। আৰু সেনেকৈ আৰু কালি এইখিনিতে পানী 50 পিচ ৰাখিলোঁ। আমি সদায় মানে পানী শেষ হ'লে মাত্ৰ 50 পিচ ৰাখোঁ। মানে কেলেইনো আমাৰ দোকানখন একেবাৰে সৰু ঠেকমেক, সেই গতিকে আৰু 50 পিচকৈ পানীটো ৰাখোঁ। আৰু তাৰপিছত আৰু আহি পাই ধুনীয়াকৈ পূজা পাতল কৰা হ'ল। তাৰপিছত ধুনীয়াকৈ পূজা পাতল কৰি লৈ কফিও এগিলাচ খালোঁ। আহি পাই ধুনীয়াকৈ পূজা পাতল কৰি লৈ ধুনীয়াকৈ কফিও এগিলাচ খালোঁ। আৰু এয়া সেই দেখিছে মোৰ হাতখন জেতুকা নাই। কেলে মানে এইকেইদিন জেতুকা লগাব সময় পোৱা নাই। মানে কেলে মৰ্ণিঙত আজিকালি জিম যাব নোৱাৰা হৈ গ'লোঁ, ইভিনিঙত যাওঁ। সেই গতিকে মানে জিম কৰি আহি আকৌ দিনবৰ দোকানত থাকি বহুত ভাগৰ লাগে। তাৰপিছত সেই ভাগৰৰ কাৰণে আৰু জেতুকাও হাতত লগোৱা হোৱা নাই। আৰু এটা কথা আৰু লগতে দুটা কাৰণত লগোৱা নাই। আৰু এটা কথা মানে মোৰ মানে ৰেগা কামৰ টকা সোমাইছিলে একাউণ্টত। এইটো মেহেন্দি লগোৱাৰ কাৰণে এই বুঢ়া আঙুলি টিপটো তাত মানে বেংকৰ হেৰিটো খোলা নাই আৰু মেহেন্দি থকাৰ কাৰণে। সেইটো কাৰণে মেহেন্দিবোৰো মানে ভালকৈ গুচিব দি ল'লোঁ। এইখন হাতৰটো গুচি গ'ল দেই, এইখন হাতৰটো গুচি গ'ল। কালি গৈ টকাও উলিয়ালোগৈ বাৰু, সেইখন হাতৰটো গুচি গ'ল। তথাপিও মানে মোৰ হাতত মেহেন্দি নাথাকিলে মোৰ খুব বেয়া লাগে। মানে মোৰ যেন কিবা এটা নাই বহুত নিজকে অভাৱ হৈ থকা নিচিনা লাগে আৰু। কিন্তু ইয়াত অকণমান আছে যে এইটোকে লৈ বহুত ফূৰ্তি কৰি আছোঁ আৰু মানে ইয়াত অকণমান আছে। তাৰপিছত এনেকৈ আৰু মোৰ দোকানখন এতিয়া এনেকৈ আৰম্ভ কৰিছোঁ। যাত্ৰা বহনিও হ'ল। তাকে আপোনালোকক সদায় অকণমান হ'লেও ডেইলি মোৰ দোকানখনৰ ভিডিঅ' দিম দেই। আপোনালোকে চাই ভাল পাব। চাৰে বনাব দিছে এইটো কাৰণে। এইফালে আমাৰ জিমত মানে আজি বাবু এজনৰ বাৰ্থডে, লগৰীয়াকেইটা চবেই মিলি মানে কেক কিনি মানে পাতিছে আৰু বাৰ্থডে পাতিছে। চবে বিজি হৈ আছে যে। আহা চবে আহ, পাৰ্টনাৰ কেইটা চবে আহা।
এইফালে চবেই আমাৰ টিমটো আজি পুৰা ফুল টিম পাইছো লগ গান লগাও 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 নিজৰ মুখৰ পৰা গোৱা এইফালে ৰাতি ৰাতি ৰূপচিনটোত ঘূৰি আছো মই ইফালে আমাৰ বিশ্ব ইফালে হ'ল মনুষক লগ পালো জিম আহিছিলো আৰু খুৰিয়ে যায় বেলেগ জিমত আমি আহো বেলেগ জিমত বিশ্ব আৰু মনুষে বেলেগত আহে মানে যায় আৰু সেইটো কাৰণে লগ পালো বিশ্বক ৰখোঁতে ৰখোঁতে মনুষকে লগ পালো আজি মনুষৰ গাড়ীতে উঠি আমাৰ ঘৰলৈ যাওঁ আৰু বলক একেলগে যাওঁ হ'ব ৰাতি বৰ বেয়াকে গাড়ীবোৰ চলাই ন মানুহবোৰ এইফালে উঠি ললো মনুষৰ গাড়ীতে ধুনীয়াকে পানী বটলটো মই আজি বেগ আনা নাই এইফালে আজি মনুষকে লগ পাই এনেকে তাৰ গাড়ীতে গৈ আছো আৰু জি এতিয়া কি জোনমণি আনিব যাবা ঘৰত গৈছে কাম আছে হেনো কিবা তাৰ পাছত এতিয়া মই লৈ আহোগে বাহিৰে 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 আৰু ন সঁচাকে গৈ থাকো আৰু এইফালে আমাৰ অৰুণাচল গৈ আছো আৰু এনেকাকে ৰাতি দোকানবোৰ ভাল লাগিছে বন্ধই হ'ল আৰু প্ৰায়বোৰ দোকানে বন্ধ হ'ল আৰু এতিয়া 8টা পাৰ হ'ল নেকি 8টা বজাত বন্ধ হ'ল 8:10 মান হৈছে আৰু টাইমটো এনেকাকে আৰু গৈ আছো আৰু তিনিআলিটোৰ মানে লাইটটো ইমান ভাল লাগিছে দেৱালীৰ চাকি জ্বলোৱা নিচিনা দেৱালীত আমি যেনেকে চাকি জ্বলাও এনেকা পোহৰবোৰ আহিছে আৰু তিনিআলি এইফালে আমাৰ ঘৰৰ তিনিআলি পালো মনোজ বাই বাই চাটা মোৰ বটলটো ধৰিছা পাহৰি গলো এতেন তুমি নধৰিলে মানে সঁচাকে এইফালে মনোজৰ গাড়ীৰ পৰা নামো আৰু কেনেকে টাটা বাই বাই যোৱা দেই টাটা ভালকে যোৱা বৰ ভালনে ভালকে এইফালে আমাৰ আদি অঞ্চীয়ে ইমান মৰম লগাকে খেলি আছে স্কুললৈ ওলাইছে তথাপিও সিহঁতে মানে খেলিবলৈ নেৰে ন ৰাউণ্ড মাৰি আছে ইফালে হাই দিয়াচোন তোমালোকক কিমান মৰম কৰে মানুহে হাই দিয়া উম্মা দিয়াচোন অঞ্চীয়ে উম্মা দিলে দে আদিৰ বাৰী অঞ্চীয়ে উম্মা দিলে আদিৰ বাৰী জলদি দিয়া আদিও দিলে দেই গুড মৰ্ণিং গাইজ সকলোলৈকে আমাৰ আদি অঞ্চীয়ে মৰম কৰে সকলোকে শুভেচ্ছা জনালে দেই আমাৰ আদি অঞ্চীয়ে হয় নহয় চাওঁ অচিলুং বেটা অচিলুং সিয়েকে জোতা চপা কৰি থৈ দিছে এতিয়া পিন্ধাব আৰু আদি অঞ্চুক ইফালে আহা এইফালে আজি জোতা কি বগা নে কোলা কোনটোৰ জোতা পিন্ধিব লাগে আজি বগা হয় জানো আজি বগা নহয় আজি কোলাই হ'ব হোৱাইট কালাৰ চা অঞ্চু আমাৰ অঞ্চুক ভালকে দেখাই দিম আমাৰ অচুক আজি কিমান কিউট লাগিছে আদিকো কিউট লাগিছে ইউনিফৰ্মযোৰত খুব মৰম লগা দেই দেখিবলৈ এনেকাকে খেদি খেদি সিহঁতক জোতা পিন্ধাব লাগে মোজা পিন্ধাব লাগে এনেকে ৰাউণ্ড মাৰি থাকে দেখিছেনে লাহেকে এক জেগাত নাথাকে মানে এইবোৰ পলু পোক হয় ন পলু পোক বহুত দুষ্ট বগাই থাকিব এনেকে পলু এয়া মামীয়ে কল খাব কৈছে জলদি খোৱা এইয়া মুখতে সোপা দি দিছে জলদি খোৱা কল খোৱা স্কুল দেৰি হৈছে আৰু বলা এইয়া তাতে মাটি পেলাই দিছে পানী জমা হয় কাৰণে ইয়াত মাটি পেলাই দিছে তাতে এইফালে আমাৰ আদি অঞ্চুৱে এতিয়া স্কুল গৈছে আৰু ন দেখিছ কিমান পালোৱান দেখিছ গাড়ী ভাঙিব সিহঁতে ঘুচিয়াই ন এইচা মত কৰ উঠিবি সোমা গাড়ী ধুইছে গোটেই জোতা লেতেৰা সোমাব গাড়ীত লেতেৰা সোমাব চাপ্পাকে তই নতুন কাপোৰ পিন্ধা নাই এনেকাকে নাযায় হ'ব টাটা বাই বাই বন্ধ কৰি দে দেৰি হৈছে টাটা উম্মা দিয়া এবাৰ
हो गया इफाले बिचय थबले গৈছে যা हो गया এইফালে আমাৰ আদি অঞ্চু গল দিনটো এইফালে আদি অঞ্চু গুচি গল দিনটোৰ কাৰণে আমাৰ ঘৰটো ঠাণ্ডা ঠাণ্ডা কুল কুল এইফালে লৈ আহিছিলো ঔটেঙা ঢেকিয়া আৰু মাছ দি পিনি ধুনীয়াকে বনাই খাম বুলি আৰু পাহৰি থাকিলো আজি আমাৰ ৰিনাই মানে মাছ নাখায় আজি বৰত তাই হেইটোৰ কাৰণে মানে মই পাহৰি থাকিলো হেই গতিকে আৰু অকল ঢেকিয়া আৰু আলু ভাজিয়ে খাম আৰু কালি পুৰহি কেতিয়াবা বেলেগ দিনাখন আৰু ঢেকিয়া আৰু মাছ ধুনীয়াকে বনাই মেলি খাম আৰু আমি সবে ঘৰত সবে একেলগে খাম বুলি ভাবিছিলো আৰু আজি ফৰ স্যাটাৰডেও হয় বন কিছুমানে ঘৰত থাকে হেই গতিকে ভাবিছিলো আৰু সবে আৰু দিনতে এসাজ খাম তাই আৰু খাব নাপায় নহয় মই পাহৰি থাকিলো তাই শনিবাৰে নাখায় বুলি এই গতিকে এতিয়া ফুল আৰু ঢেকিয়া ভাজিম ঔটেঙাটো ডালি দি পিনি বনাই মেলি খাম আপোনালোকৰ যদি আমাৰ ভিডিঅ' চাই ভাল লাগে প্লিজ লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰো আজিলৈ বাই বাই